রাজনৈতিক ক্ষেত্ৰত উজলি উঠিছে অখিল গগৈ ডাঙৰীয়া আৰু সেই অখিল গগৈ ডাঙৰীয়া আজি এই নিৰ্বাচনী সভালৈ আমি আদৰণি জনাইছো। ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমি মঞ্চৰ পৰা আমি সকলোকে আদৰিবলৈ অনুৰোধ জনাইছো। মঞ্চৰ পৰা আদৰিবলৈ অনুৰোধ জনাইছো। আমি অখিল গগৈ জিন্দাবাদ, ভাং 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 লোহাৰ শিকৰি ভাং, সিং 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 দাসত্বৰ শিকৰি সিং। আপোনালোকৰ এই দাসত্বৰ শিকৰি ছিঙিবৰ বাবে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত উজলি উঠিছে অখিল গগৈ আৰু সেই অখিল গগৈ আমি মঞ্চৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছো। আমি মঞ্চৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছো। আঁতৰি যাওক। আমি মঞ্চৰ পৰা কিছু লোকক আঁতৰিবলৈ অনুৰোধ জনাইছো। আমি জিন্দাবাদ, 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 বিজেপি মহিলাবাদ জিন্দাবাদ, 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 বিজেপি মহিলাবাদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। এবার ভোট দিম কত? গ্যাসের সিলিন্ডার। এবার আমি ভোট দিম কত? হাতি বাদ দিয়ে আমি ভোট দিম কত?